কৃষ্ণৰ ৰূপ আছিল জুবিন গাৰ্গ। কৃষ্ণৰ ৰূপত ভাওনা কৰাৰ কথাও আছিল, কিন্তু কৰাহে নহল। এই মন্তব্য আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ। আৰু তেওঁ এবাৰ আমাৰ ভাওনা সমাৰোহত মই লগ পাই ক'লোঁ, মই বোলো আমি অহাবাৰ যদি ভালে কুশলে থাকোঁ সকলো আপোনাৰ কৃষ্ণ ভাও দিম। তেওঁ হাঁহি কৈছে মোক কৃষ্ণ ভাও দিব। বোলো আপোনাৰ এপিয়াৰেঞ্চটোৱে কৃষ্ণ ভাওৰ কথা কয়, আপুনি কৃষ্ণ ভাও লৈ চাবচোন কিমান সোৱাদ পাব। বোলে হ'ব, কিন্তু নহ'লগৈ কাৰ্যকৰী। সত্ৰাধিকাৰগৰাকী সুৰিলে জুবিনৰ সৈতে থকা বহু মধুৰ স্মৃতি। আমেৰিকাত আমি একেলগে প্ৰগ্ৰেম কৰিছিলোঁ। আসন যেতিয়া প্ৰতিষ্ঠা কৰিছিলোঁ নামঘৰৰ হৈ, তেওঁ সেইদিনাখন আসন প্ৰতিষ্ঠা উপলক্ষে গীত গাইছিলে আৰু বিশেষকৈ ব্ৰহ্মা আদি কৰি সেই ঘোষাটো গীটাৰখনত বজাইছে। ইমান সুন্দৰ পৰিৱেশ হৈছিলে। তাৰ মাজতে দুই এগৰাকীয়ে কৈ দিলে আই লাভ ইউ জুবিন গাৰ্গ বুলি। তেতিয়া মানে তেওঁ অকণমান খং উঠিলে। আমি সেইদিনাখনো এনেকুৱা পৰিৱেশতে আছোঁ। তেওঁ কৈছে বোলে এই ক'ত কথা কৈছা তোমালোকে, কথা কিবা থাকিলেও য'তে ত'তে নকয় নহয়। তেওঁ ক'লে অতি শিষ্টাচাৰী পুৰুষ আছিল জুবিন। আমি কৈছোঁ আটাইতকৈ যদি অন্তৰ্নিষ্ঠভাৱে শিষ্টাচাৰী আছিল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ অন্তৰখন ইমান পবিত্ৰ, যাৰ কাৰণে তেওঁ দুখীয়া জনসাধাৰণক আঁকোৱালি লৈছিল, সকলোকে আঁকোৱালি লৈছিল। শিৱসাগৰত উপস্থিত হৈ এই মন্তব্য কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে। শিৱসাগৰত দেওবাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰ্ডিং খেলপথাৰত সমবেত হ'ল ৫ সহস্ৰাধিক মহিলা। সকলোৱে একেলগে জুবিন গাৰ্গৰ বাবে পৰিৱেশন কৰিলে দিহানাম। যুগলবন্দী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজন কৰা হয় এই দিহানামৰ অনুষ্ঠান। দিহানামৰ পূৰ্বে সকলোৱে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত। দেখা পালো তোমাৰ ছবি ভৰা দিনা গোপনে আহি ইয়াৰ কোন। মহিলাসকলৰ সৈতে বিধায়ক অখিল গগৈয়েও গালে জুবিনৰ সেই কালজয়ী গীত। আঠ ডিচেম্বৰত জুবিন গাৰ্গৰ চাৰ্জশ্বীট দাখিল কৰা হ'ব। সকলো বাট চাই আছে জুবিন গাৰ্গৰ হত্যাকাৰীৰ ফাঁচি হওক। কেনেবাকৈ মুখ্যমন্ত্ৰী জুবিন গাৰ্গ হত্যাৰ ন্যায় দিব নোৱাৰিলে আমি কোনেও সুদাই নেৰিম বুলি মন্তব্য কৰে অখিল গগৈয়ে। সকলোকে একেলগে হাততালি বজাই এবাৰ অসমৰ মুখ্যমন্ত্ৰীক জনাই দিয়ক, আমি সকলোৱে জোৰকে হাততালি বজাই জনাই দিম যে যদি জুবিন দাৰ ন্যায় নাপাওঁ, 8 ডিচেম্বৰ বুলি কৈছে, 8 ডিচেম্বৰত তেওঁ চাৰ্জশ্বীট দিম বুলি কৈছে। যদি সেই সঁচাকৈ জুবিন দাৰ যিসকলে হত্যা কৰিলে বা যিসকলে মাৰিলে সেইসকলে যদি সঁচাকৈ ফাঁচী কাঠত নোলমে, তেতিয়াহ'লে কিন্তু ভৱিষ্যতেও হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আমি শান্তিত থাকিবলৈ নিদিওঁ।
শিৱসাগৰৰ পৰা ভাস্কৰজ্যোতি দাসৰ ৰিপৰ্ট DY 365